أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له ونشهد أن لا إله إلا الله وحده لا شريك له ونشهد أن قلوبنا بعد إذ هديتنا وهب لنا من لدنك رحمة إنك أنت الوهاب ربنا عليك توكلنا وإليك نبنا وإليك المصير ربنا عليك توكلنا المصير اللهم يا حي يا قيوم সচেতন মহিলা এটা একটা চিন্তা কৰিছে যে নাই ইহঁতৰ নমাজটো সুকলমে আদায় হওক আৰু শান্তিপূৰ্ণভাৱে আমি যি নমাজ আদায় কৰিলোঁ তাৰ বাবে খাৰপুটীয়া ভাই যিকেইজন সচেতন মহল আছে সচেতন নাগৰিক আছে ইহঁতক আমি এবাৰ ধন্যবাদ জনাইছোঁ যাতে আগলৈ এনেকুৱা এটা বন্ধন অটুট ৰাখে যাতে আমি হিন্দু মুছলিম সমপ্ৰীতিভাৱে একত্ৰিতভাৱে আমি এই ইয়াত বসবাস কৰিব পাৰোঁ সঁচাকৈ এইবুলি আমি আনন্দিত হৈছোঁ আৰু এই সচেতন মহলক যিখিনি কণ্ট্ৰল কৰিছে ইহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। পবিত্ৰ মাহে ৰমজান আমি একমাহ পালন কৰিলোঁ, সকলোৱে ৰোজা ৰাখিছোঁ। আজি ঈদ উল ফিতৰৰ আজি নামাজো হৈ গ'ল খাৰপেটীয়া টাউন মছজিদত। আৰু আমি সকলোকে বিশ্ব শান্তি কামনা কৰিছোঁ, বিশ্বৰ ভাতৃত্ববোধ অটুট থাকক, সকলোৰে মাজত সমন্বয় থাকক। আৰু ইমাম চাহাবে গোটেই বিশ্বৰ জনগণৰ হৈ তেখেতে দোৱা প্ৰাৰ্থনা কৰিছে। আজি দেশত যি সাম্প্ৰদায়িকতাৰ বীজ বিভিন্ন পক্ষই যেতিয়া ৰোপণ কৰিব বিচাৰে, আমাৰ ধৰ্মীয়ভাৱে আমি আহ্বান জনাইছোঁ যে সকলোৱে যাতে সাম্প্ৰদায়িকতাৰ ঊৰ্ধত থাকি দেশ আৰু জনগণৰ স্বাৰ্থত, মানৱতাৰ স্বাৰ্থত সকলোৱে সমন্বয় আৰু ভাতৃত্বৰ বোধেৰে অনাগত দিনত জীৱন জীৱিকা নিৰ্বাহ কৰক আৰু সকলোৰে শান্তি কামনা কৰিছোঁ। লগতে মানৱ জাতিৰ